জয়তু মঙ্গলয় মহাবিদ্যালয়। তোমালোকে সকলোৱে জানা যে অহা 12 আৰু 13 তাৰিখটো আমাৰ বাবে বিশেষ দিন হ'বলৈ গৈ আছে। কাৰণ এই দুটা দিনে নিৰ্ণয় কৰিব আমাৰ মহাবিদ্যালয়ৰ অনাগত দিনৰ ভৱিষ্যত। এই দিন কেইটালে আৰু বেছি দিন নাই। তেনেহ'লে আহাচোন আমি জানি লওঁ এনেকুৱা সৰু সৰু বিশেষ দায়িত্ববোৰ যাৰ দ্বাৰা আমাৰ মহাবিদ্যালয়খন যুগ যুগলৈ চিৰসেউজ হৈ ৰয়। মনত ৰাখিবা, এয়া কেৱল সেই বিশেষ দিনকেইটাৰ বাবে নহয়। এজন ছাত্ৰ বা ছাত্ৰী হিচাপে এয়া আমাৰ প্ৰত্যেক দিনৰে পালনীয়। So let's go with a simple step. প্ৰথম দায়িত্বটো হৈছে আইডেণ্টিটি কাৰ্ডৰ সৈতে ঐক্য পোছাক পৰিধান কৰিহে কলেজত প্ৰৱেশ কৰা। সাধাৰণতে ক্লাছ নোহোৱা সময়খিনি আমিবোৰে কেতিয়াবা গছৰ তলত কেতিয়াবা ক্লাছৰুমত কথা পাতি থাকোঁ। ইয়াৰ পৰিৱৰ্তে আমি লাইব্ৰেৰীলৈ যাব পাৰোঁ, য'ত আছে 70,000তকৈও অধিক কিতাপ। অন্যহাতে আমি যাব পাৰোঁ ছাত্ৰজনী কোঠালৈ, য'ত উপলব্ধ বিভিন্ন ইনডোৰ স্পৰ্টছ, আৰু বেডমিণ্টন খেলিবলৈ যাব পাৰোঁ ডাঙৰ ইনডোৰ ষ্টেডিয়ামলৈ। এইবোৰে আমাক শাৰীৰিক তথা বৌদ্ধিক বিকাশত সহায় কৰে। আমি খোৱা বস্তুৰ পেকেটবোৰ য'তে ত'তে নেপেলাই ডাষ্টবিনত পেলাব লাগে আৰু আন ষ্টুডেণ্টকো ডাষ্টবিন ব্যৱহাৰ কৰিবলৈ আঙুলিয়াই দিব লাগে। এইটো কথা সঁচা যে আমাৰ কলেজ কেম্পাছটো ধঁপাতমুক্ত। আৰু যদি কেম্পাছৰ কোনোবাই ধঁপাত সেৱন কৰা পৰিলক্ষিত হয় তেন্তে ছাত্ৰ একতা সভাৰ সদস্য তথা অধ্যক্ষ মহোদয় অৱগত কৰাটো আমাৰেই দায়িত্ব। কলেজলৈ আহিলে আমি একোখনকৈ মটৰচাইকেল লৈ আহোঁ ঠিকেই, কিন্তু সেই মটৰচাইকেলখন যে আমি শৃংখলাবদ্ধভাৱে পাৰ্কিং এলেকাত থ'ব লাগিব সেইটো আমাৰেই দায়িত্ব, আৰু সেই দায়িত্ব আমি পালন কৰিব লাগিব। লগৰীয়াৰ সৈতে হাঁহি ধেমালি কৰি থকাটো একেবাৰে সাধাৰণ কথা। পিছে মনত ৰাখিবলগীয়া কথাটো হ'ল যাতে শৃংখলাবদ্ধ বৰ্তি থাকে। এই সময় ছাত্ৰ ছাত্ৰী হিচাপে দায়িত্ব পালন কৰা। এই সময় মহাবিদ্যালয়ৰ বাবে কিবা এটা কৰা, যাতে মঙ্গলয় মহাবিদ্যালয়ক লৈ বহুদিনে ৰচা সপোনবোৰ এইবাৰ পূৰণ হয় আৰু মঙ্গলয় মহাবিদ্যালয়ৰ নাম যেন উজলি ৰয়। জয়তু মঙ্গলয় মহাবিদ্যালয়। মহাজীবনৰ মহাসাধনাৰ আশাৰ বজাৰী তুমি জ্ঞান গৰিমাৰ ধ্যান ধাৰণা মহান পুণ্য ভূমি, মহান পুণ্য ভূমি। অজ্ঞানতাৰ তমসাৰাতীত জনতা আছিল ডুবি, জনতা আছিল ডুবি। জ্ঞানৰ প্ৰদীপ শিখাৰে বিলালা উদাহৰণ জীৱনী, উদাহৰণ জীৱনী। বিকশিত আজি শত শত দল, বিকশিত আজি শত শত দল তোমাৰ চৰণ চুমি, মহান